উদাত্ত ভাষণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে যে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ দিনত এটাও সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই। পুনৰবাৰ কৈছো, সৰ্বানন্দ সোণোৱাল চৰকাৰ দিনতে হওক বা হিমন্ত বিশ্ব শৰ্মা চৰকাৰ দিনতে হওক এটাও সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই। সমান্তৰালভাৱে সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনত আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত এজনো মুছলমান লোকৰ মৃত্যু হোৱা নাই। এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে সদনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে যে মানুহক মৰম লাগে, মানুহক সন্মান লাগে। আমি শান্তিৰ অসম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছো। আমি অশান্ত বিটিয়াৰ এতিয়া শান্ত কৰিবলৈ সক্ষম হৈছো। পুলিচ মিলিটাৰী একো নলগোৱাকৈ আমি শান্তিৰ অসম প্ৰতিষ্ঠা কৰাত সফল হৈছো। আমি কষ্ট কৰিছো বাবে আমি সফল হৈছো। এনেধৰণে সদনত উদাত্ত ভাষণ প্ৰদান কৰিলে হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত লৈ আহিছো ডাঙৰ খবৰ, সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ দিনত এটাও সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই। সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ দিনত এজনো মুছলমানৰ মৃত্যু হোৱা নাই। মানুহক মৰম লাগে, মানুহক সন্মান লাগে, যিটো আমি দিছো। মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। পুলিচ মিলিটাৰী একো নলগোৱাকৈ শান্তিৰ অসম বৰ অসম প্ৰতিষ্ঠা কৰাত আমি সফল হৈছো। আমি কষ্ট কৰিছো বাবেই আমি সফলতা লাভ কৰিছো, আমি সফল হৈছো। গোটেই বিটিয়াৰখনে আমি সলনি কৰি পেলালো। অশান্ত বিটিয়াৰ, অশান্ত জৰ্জৰিত বিটিয়াৰ এতিয়া সম্পূৰ্ণৰূপে সলনি হৈ গ'ল। পূৰ্বৰ অশান্ত বিটিয়াৰ এতিয়া আমাৰ দিনত শান্ত বিটিয়াৰ। ৰাজনীতি কৰা টান, কিন্তু জনজাতীয় লোকক মনেৰে ভাল পোৱাটো বেলেগ। এনেধৰণে মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। বিটিয়াৰত অসম বিধানসভা কৰা একমাত্ৰ মুখ্যমন্ত্ৰীজনে হৈছো মই। ইয়াৰ পূৰ্বে কোনো মুখ্যমন্ত্ৰীয়ে এৰাতিও থাকি পোৱা নাই বিটিয়াৰত। কেৱল মাত্ৰ মই থাকিছো। অসমৰ কোনো মুখ্যমন্ত্ৰীয়ে বড়োলেণ্ডত আজিলৈকে ৰাজনৈতিক সভাত অংশগ্ৰহণ কৰা নাছিল, মুক্ত মনে ঘূৰি ফুৰা নাছিল। কিন্তু মই অসমৰ একমাত্ৰ মুখ্যমন্ত্ৰী যিয়ে নেকি বড়োলেণ্ডত 8 দিন কটাইছো, 8টা ৰাতি পাৰ কৰিছো, মুকলি মনেৰে ঘূৰিছো, ফুৰিছো, খাইছো। এনেধৰণে সদনত উদাত্ত ভাষণ প্ৰদান কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই যি উদাত্ত ভাষণ ব্যাপক চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত। হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা স্পষ্ট ৰূপত কোৱা হৈছে সৰ্বানন্দ সোণোৱালৰ দিনত আৰু হিমন্ত বিশ্ব শৰ্মাৰ দিনত এজনো মুছলমানৰ মৃত্যু হোৱা নাই। এজনো মুছলমানৰ মৃত্যু হোৱা নাই, প্ৰাণ যোৱা নাই আমাৰ দিনত। সমান্তৰালকৈ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে বিটিয়াৰত অসম বিধানসভা কৰা একমাত্ৰ মুখ্যমন্ত্ৰীজনে হৈছো মই। ময়ে বড়োলেণ্ডত মুক্ত মনেৰে ঘূৰিছো, মুক্ত মনে খাইছো, সভা কৰিছো। কিন্তু আন কোনো মুখ্যমন্ত্ৰী এনেধৰণে বিটিয়াৰলৈ অহা নাছিল আৰু বিটিয়াৰত কোনো অনুষ্ঠানত অংশগ্ৰহণ কৰা নাছিল, ৰাজনৈতিক সভা কৰা নাছিল। কেৱল মাত্ৰ ময়ে একমাত্ৰ মুখ্যমন্ত্ৰী যিয়ে নেকি সকলোবোৰ কৰিছো। উদাত্ত ভাষণ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে যে আমি কষ্ট কৰিছো বাবে আমি সফল হৈছো। আৰু বিটিয়াৰত অসম চৰকাৰে যি ধৰণে কাম কৰি আছে বিটিয়াৰবাসীও এই ক্ষেত্ৰত অত্যন্ত সুখী আজিৰ তাৰিখত। এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। যিখন স্থানৰ পৰা এসময়ত অসমক বিভাজন কৰাৰ বাবে আন্দোলন হৈছিল, শ শ লোকে প্ৰাণ আহুতি দিছিল, সেইখন ঠাইত আজি অসমৰ একতাৰ প্ৰতীক অসম বিধানসভা অনুষ্ঠিত হৈছে। এনেধৰণে আজি কোকৰাঝাৰে যুগান্তকাৰী ইতিহাস নিৰ্মাণ কৰি ঐক্য আৰু উন্নয়নৰ আহ্বান জনাইছে বুলি উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। যোৱা 40 বছৰতকৈ অধিক সময়ত মুখ্যমন্ত্ৰী হিচাপে মোৰে সৌভাগ্য যে বিটিয়াৰত 8টা দিন থাকি ৰাইজৰ মাজত মুক্তভাৱে মই ঘূৰি ফুৰিব পাৰিছো। কেইবছৰমান আগলৈকে এয়া কল্পনাৰো অতীত আছিল। এনেধৰণে সদনত উদাত্ত ভাষণ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ ভাষণৰ কিয়দাংশ আমাৰ লগত আছে, কি কৈছে মন্ত্ৰী শুনক। জয় লাগিব। তেতিয়া ইন্দিৰা গান্ধীয়ে সেই যিটো প্ৰস্তাৱ আছিল তাক তেওঁ সামৰণি মাৰি নাগালেণ্ড, মেঘালয়
এই গোটেই ৰাজ্যবোৰ ভগাই দি ইস্যুটো সিমানতে সামৰণি পৰি গ'ল তাক আৰু যে সেই কথাটো যদি আজিৰ পৰা 72 চনৰ আগতে আমিবিলাক যদি থাকিলোহেঁতেন আমি হয়তো নাগালেণ্ড মেঘালয় অৰুণাচলক ক'লোহেঁতেন আপোনালোকে ছেপাৰেট ষ্টেট নল'ব ইন্দিৰা গান্ধীয়ে ডাঙৰীয়ানীয়ে কৰি দিয়াৰ দৰে ফেডাৰেল ব্যৱস্থাটো কৰক সেই পৰ্যায়টো পাৰ হৈ গ'ল এতিয়া আমি কেইটামান আমাৰ ৰং কনচেপশ্যন প্ৰথম মই দূৰ কৰিছো যে 6 শিডিউল এৰিয়াত চেণ্ট্ৰেল গভৰ্ণমেণ্টে কোনো টকা পইচা নপঠায় এইটো এটা যি ইয়াত ধাৰণা দিয়া হৈছে যে দিল্লীৰ পৰা টকা আহে টকাটো ৰাজ্য চৰকাৰে ধৰি ৰাখে 6 শিডিউল এৰিয়াক সম্পূৰ্ণ পুঁজি যোগান ধৰাৰ দায়িত্ব হ'ল ৰাজ্য চৰকাৰৰ ইয়াত চেণ্ট্ৰেল গভৰ্ণমেণ্ট ডাজন্ট গিভ এ ছিংগল ৰুপিজ গতিকে এই কথাটো আমাৰ মানুহৰ মাজত কিছুমান ভুল ধাৰণা যে দিল্লীয়ে টকা দিয়ে দিছপুৰে টকাটো ধৰি ৰাখে যেতিয়া আমি তথ্যৰ ভিত্তিত বক্তব্য নিদিও সাধাৰণ জনজাতীয় লোকসকলৰ মনত ধাৰণা হ'ব যে দিছপুৰত কিবা এটা ৰাজনীতি কৰা হয় দিস ইজ এ ট্ৰান্সপাৰেণ্ট গভৰ্ণমেণ্ট আৰু আপোনাক মই তথ্য সহকাৰে ইয়াত ক'ব খুজিছো মুখ্যমন্ত্ৰী আসনৰ পৰা যে আজিকালি 6 শিডিউল বুলি আগতেও কোনো ধৰণৰ টকা পইচা ৰাজ্য চৰকাৰক দিয়া নহয় আমি আপোনালোকে যিমান কথা কৈছে মই খুব আদৰণি জনাইছো যে কোকৰাঝাৰক বেছি টকা দিব লাগে ডিমা হাছাওক দিব লাগে কাৰ্বি আলঙক দিব লাগে অহাকালি যদি এছওপিডিত মই 40 কোটি টকা বিজনেছ দিওঁ আৰু আপোনাক 20 কোটি দিওঁ প্ৰথম আপুনি আহি আপত্তি কৰে গতিকে আজি আমি সদনত এটা সিদ্ধান্ত লওঁ যে প্ৰত্যেক গৰাকী বিধায়কে নিজৰ নিজৰ 5 কোটি টকা কমাই দিব আৰু 6 শিডিউল এৰিয়াত পিডব্লিউ দিব ৰাজনীতি কৰা টান সহজ কিন্তু জনজাতীয় লোকক মনেদি ভাল পোৱা আৰু সাহসেদি কাম কৰা এটা বেলেগ সব কথা আপুনি ক'ব পাৰে কিন্তু যেতিয়া নিজৰ গাত টুকৰটো পৰিব তেতিয়া তাক সহ্য কৰিব পাৰাৰ ক্ষমতা আমাৰ আছে না এইটো চাব লাগিব এইটো বিধানসভাৰ বাজেট বিধানসভাই ঠিক কৰি দিয়ক অজন্তা নিয়োগ ডাঙৰীয়ানীৰ হাতত ডিস্ট্ৰিবিউটিভ দৰমহা দিয়াৰ পিছত 25,000 টকা আছে কিমান টকা 6 শিডিউলক দিব লাগে আপোনালোকে ঠিক কৰি দিয়ক কোনো আপত্তি নাই ইয়াতে বক্তব্য ৰাখি পেলাই মানুহক ইনসাইট কৰি পেলাই তাৰ পৰা কোনো লাভ নাপাওঁ তাৰ পৰা যিখন বৰ অসমৰ আমি কল্পনা কৰিছো সেই বৰ অসমৰ কল্পনা স্তিমিত হয় কিন্তু বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটো সমগ্ৰ অসমতে আজি আমি অসম চৰকাৰে ছাত্ৰ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছো 31 মাৰ্চ আপুনি বডুফাৰ জন্মত আপুনি বুলি কোৱাটো বেয়া হৈছে অধ্যক্ষ মহোদয় সন্মানীয় বিধায়কে বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটোত আছে নাই মই নাজানো কেতিয়াও মই টুইট কৰা দেখা নাই না আমি বহি এটা আপুনি যেহেতু ইয়াতে প্ৰভোকেটিভ কথা কৈছে আপুনি যেটো মেডিসিন দিছে হেতু মেডিসিন দিয়ে মই আপোনাক উত্তৰ দিব খুজিছো যে 31 মাৰ্চ তাৰিখে বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিন সৰকাৰৰ ক্যালেন্ডাৰত আছে যে অসম চৰকাৰে ছাত্ৰ দিৱস হিচাপে পালন কৰে অখিল গগৈ ডাঙৰীয়াৰ টুইটাৰৰ টাইমলাইন মই চাই আহিছো কোনো এটা 31 মাৰ্চতে তেখেতে উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা নাই মাননীয় অধ্যক্ষ মহোদয় বড়ো চুক্তিৰ তেখেতে যদি পঢ়ে যিখিনি আঁচনি নাম তেখেতে গাই দিলে তাত কি লিখা আছে দিস ইজ এ ইলাস্ট্রেটিভ লিস্ট এখন হুসাংক নাও ইট ইজ আপ টু দা বডো লিডার্স উইদিন দা এলোকেশন অফ 1500 crores কোন কেটা স্কিম তেওঁলোকে লয় আপুনি জানি ভাল পাব যে অসম চৰকাৰৰ ভাগত আছিল 750 কোটি টকা আৰু অসম চৰকাৰে 750 কোটি টকা পাহৰি অকল তামুলপুৰত মেডিকেল কলেজ বনাবৰ কাৰণে 800 কোটি টকা খৰচ কৰিছে এতিয়া আপুনি মানুহক কলে যে গাঁও বাদ দিয়ক গাঁও সোমাই দিয়ক বডোলেণ্ড যদি এই ধৰণে চলে আজি যদি আপুনি কৈছে মাত্ৰ 60খন গাঁও সোমোৱালো 60খন গাঁও সোমোৱা সহজ নাছিলে
আজি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা ইয়াত নাই, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আছে। এখন গাঁও সোমাব পাৰি নেকি চেষ্টা কৰক। বিহালীত মই কোনো পলিটিকেল নধৰিব, বিহালীৰ নিৰ্বাচনত সমগ্ৰ ইলেকশ্যনত কংগ্ৰেছ দলৰ কেম্পেইনৰ মূল কাৰণটোৱে আছিল যে অসম চৰকাৰে কেনেকে গাঁওবিলাকক বিটিআৰক দি দিলে। That was their main campaign. Piyush Hazarika ডাঙৰীয়া আছে, I have to give reply one after reply. I took the greatest challenge of my political life. এখন গাঁও বিটিআৰত সোমোৱাৰ ইমপ্লিকেশ্যনটো আমি বুজি পাব লাগিব। সেই গাঁওখন যেতিয়া বিটিআৰত সোমাব, তাত বাস কৰা অজনজাতীয় মানুহৰ অধিকাৰত 50% অধিকাৰ তেওঁলোকৰ কম্প্ৰমাইজ হৈ যায়। কাৰণ বিটিআৰ মানে 6 শিডিউল, ইলেকশ্যন উঠিব নোৱাৰে, পঞ্চায়ত ইলেকশ্যন খেলিব নোৱাৰিব, মাটিৰ তেওঁলোকৰ আগৰ অধিকাৰবিলাক হেৰাই যাব। নট এ ইজি জব। 11খন গাঁও সোমাব বুলি তাত শব্দটোৱেই নাই। আপুনি ক'ৰ পৰা 11খন গাঁৱৰ শব্দটো পালে? তাত লিখা আছে যে থ্ৰু ডিছকাশ্যন এক্সক্লুশ্যন এণ্ড ইনক্লুশ্যন হ'ব থ্ৰু এ কমিশ্যন। কমিশ্যন ইজ ৱৰ্কিং এভৰি মান্থ এভৰি ডে। কনচেনচাছ কৰি আমি সোমোৱাই আছো। আৰু এখন গাঁও বিটিআৰৰ পৰা আমি উলিয়াব পাৰিম নেকি? আজি এখন গাঁও বিটিআৰৰ পৰা উলিয়াই দিয়াৰ আগতে মোক আপচু আৰু বড়ো জাতীয় সংগঠনখিনিয়ে মোক স্বীকৃতি দিব লাগিব যে আপুনি ওলাওক গাঁও। তো ইমান বিটিআৰ ইমান ইজি জাগা। 85 চনৰ পৰা অসমৰ কোনো মুখ্যমন্ত্ৰী বিটিআৰত ৰাতি থাকি পোৱা নাই। আজি আপোনালোকে ইয়াত আহিছে, এই গোটেই আঁৰত আপচু, UPPL, BPF এই ৰাজনৈতিক সংগঠনখিনিৰ উপৰিও নৰেন্দ্ৰ মোদী, অমিত শ্বাহ ডাঙৰীয়াৰ অদম্য ইয়াৰ বেকগ্ৰাউণ্ডৰ কাৰণে আজি আমি ইয়াত বহিব পাৰিছো। আজি ইয়াত বহি আমি যিখিনি কথা পাতিছো, আপোনালোকে ডেটা চাওক। অসমৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত এটা দিনো বিটিআৰত ৰাতি থাকি পোৱা নাই, থকাৰ পৰিৱেশ নাছিল। অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া 15 বছৰত ডাঙৰ ডাঙৰ কথা আজি কিছুমানে ক'ব খুজিব, এটা দিনো বিটিআৰত ৰাতি থাকি পোৱা নাই। আৰু মই এইখিনিও যোগ দিম যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনতো তেখেতো বিটিআৰত এদিনো নিশা কটাব পৰা নাছিল। These are facts of life. বিমলা প্ৰসাদ চলিহা বিটিআৰত আহোঁতে তেওঁৰ ভ্ৰমণৰ বিপক্ষেও বন্ধ ঘোষণা কৰা হৈছে। আজি য'ত আমি থিয় হৈ আছো, যথেষ্ট কথা ক'বৰ কাৰণে, ইয়াত আহি প্ৰভোগ কৰিবৰ কাৰণে বহুত ভাল। আজি দিনটো অসমৰ ইতিহাসৰ আটাইতকৈ যুগান্তকাৰী দিন। We are not realizing the impact. বিধানসভাখন ইয়াত আনি পেলাই আমি আৰু অলপ প্ৰভোগ কৰি থৈ যাওঁ, সেইকাৰণে আমি ইয়াত অহা নাই। যিখন স্থানৰ পৰা এদিন অসমক বিভাজন কৰাৰ বাবে প্ৰচণ্ড আন্দোলন হৈছিল, হাজাৰ মানুহে প্ৰাণ বলিদান দিছিল, সেই স্থানত আজি অসমৰ একতাৰ প্ৰতীক অসম বিধানসভা ইয়াত আহি মিলিত হৈছে। Today is the truly a historical day. আৰু এই কামখিনি কৰিবৰ কাৰণে বড়ো নেতৃত্বই কিমান ৰাইজক বুজাবলগীয়া হৈছে, কিমান কম্প্ৰমাইজ কৰিবলগীয়া হৈছে। আজি আপচু, বড়ো সাহিত্য সভা, NDFB, UPPL, BPL এই সমস্ত পলিটিকেল ক্লাছটোক আমি যিমান শুভেচ্ছা নিদিওঁ, যিমান ধন্যবাদ নিদিওঁ, তাতকৈ কম বুলি ক'লেও ভুল কৰা নহয়। ইয়াত আহি বহি অসম বিধানসভা, কোকৰাঝাৰৰ বিটিআৰ ভৱনত আহি অসম বিধানসভা কৰা, ইট ৱাজ নট এ ইজি ইছ্যু। কোনেও কৰিব পৰা নাই। কোনো অসমৰ মুখ্যমন্ত্ৰীয়ে বড়োলেণ্ডত এখন ৰাজনৈতিক সভা কৰি পোৱা নাই। কোকৰাঝাৰত কোনেও পোৱা নাই, ৰোড শ্ব' কৰি পোৱা নাই। অসমৰ কোনো মুখ্যমন্ত্ৰীয়ে ইয়াৰ কলেজৰ বিদায় সভা, নৱগাত সভা এখনতো আহি পোৱা নাই। শিক্ষামন্ত্ৰীও কোনো আহি পোৱা নাই।
সাইকোলজিক্যালি এই মানুহখিনি আমাৰ পৰা আঁতৰি 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 গৈ আছিল তেওঁলোকেও জানে ৰাজ্য এখন কোনে বিচাৰে কোনে নিবিচাৰে তাৰ আগত আৰ্থিক অৱস্থা লুকাই থাকে যেতিয়া এখন ৰাজ্য নিৰ্মাণ হ'ব ৰাজ্য চলাবৰ কাৰণে ৰাজ্যৰ মানুহৰ পৰাই জিএসটি কালেক্ট কৰিব লাগিব ৰাজ্যৰ মানুহৰ পৰাই টেক্স কালেক্ট কৰিব লাগিব সো ৰাজ্য এখন কিমান ফিজিবল হি কিমান আৰ্থিকভাৱে হি কিমান কৰিব পাৰি এই গোটেইখিনি কথা প্ৰথমতে বিপিএফ পিছত ইউপিপিএল লগত বড়ো সাহিত্য বা আপসু they have come to a reasonable conclusion যে আমাক আত্মনিয়ন্ত্ৰণৰ অধিকাৰ লাগে আমাক হুকিয়া ৰাজ্য নালাগে এই কথাখিনি কৰিবৰ কাৰণে এই মানুহখিনিয়ে the Bodo leadership irrespective of political party ইয়াত মই মোৰ সহযোগী ইউপিপিএল কংগ্ৰেছৰ লগত বিপিএফ আছে মই পলিটিক্যাল হ'ব খোজা নাই এই গোটেই 360 ডিগ্ৰী ঘূৰিবৰ কাৰণে আজিৰ প্ৰজন্মৰ বড়ো নেতৃত্বই যিমান ত্যাগ আৰু কষ্ট কৰিছে তাক আমি ভূয়সী প্ৰশংসা কৰাৰ সময় কিন্তু আপুনি যিয়ে নকক কিয় 10 জনে যিয়ে নকক কিয় অসমৰ এটলিষ্ট 40টা বছৰৰ ময়ে এজন অসমৰ মুখ্যমন্ত্ৰী যত 8টা দিন বিটিএডিত মই ৰাতি নিশা আছো বিটিএডিত মই মুক্তভাৱে ঘূৰো মুক্তভাৱে ৰেলী কৰো ৰাজনৈতিক সভা কৰো কলেজত যাওঁ ইউনিভাৰ্সিটিত যাওঁ আজি যোৱা কেইটামান বছৰত আমি সেই পৰিৱেশ নিৰ্মাণ কৰিছো আজি বিটিএডিত অসম বিধানসভা হৈছে আমখিনি কৰাৰ পিছতো মই কম যে আমি আৰু কৰিব লাগে উই শুড ডু মোৰ অলপ আগতে আমি পিডব্লিউডি ৰাস্তা আছিল অলপ আগতে মই প্ৰমোদ বড়ো ডাঙৰীয়া দুৰ্গাদাস বড়ো ডাঙৰীয়াক একেলগে লগ কৰিছো যে প্ৰমোদ বড়ো দুৰ্গাদাস বড়ো দুইজনকে মিলি মই 400 কোটি টকা দিম আপোনালোকে ঠিক ঠাক কৰি ৰাস্তাখিনি ভগাই লওক সো এইখন চৰকাৰ একেবাৰে নহলে আজি এই সভা আপুনি ইয়াত কৰিবই নোৱাৰে সকলোৰে মুখত সাফল্যৰ হাঁহি ইএম বিটিসি সিএম আপুনি কৈ আছে বড়োলেণ্ড একত ইমপ্লিমেন্ট হোৱা নাই আপোনাৰ লগত প্ৰমোদ বড়োৱে ভাত খাও থাকোতে আপোনাক বুজাই আছে যে আমাৰ কামবোৰ হৈ আছে আপুনি কৈছে হোৱা নাই